Hello viewers, মই আজি আপোনালোকক কণী ৰেচিপি এটা দেখুৱাম কেনেকৈ মই বনাও। এই প্ৰথমতে মই এটা পিয়াজ পিহি ললো, তাৰ পাছত আদা নহৰু অলপ পিহি ললো, তাৰ পাছত দুটা কণী ললো। আপোনালোকে আন্দাজ মতে লৈ লব কিমান জনৰ কাৰণে আপোনালোকে বনাব। মই একচুয়ালি দুজনৰ কাৰণে বনাম আৰু সেই কাৰণে মই দুটা কণী লৈছো। আৰু এতিয়া মই কি কৰিছো, কণী পিয়াজ নহৰু আদা বটা এই গুটেখিনি মিলাই তাতে অকমান হালধি দিলো আৰু নিমখ দিলো। নিমখ দি ভালকৈ মিক্স কৰি ললো। মিক্স কৰি এই কণী অলপ কণীখিনি ভাজি গুল গুলকৈ কণীখিনি এনেকে ভাজি তাৰ পাছতে টুকুৰা টুকুৰ কৰি দিলো। তাৰ পাছতে এতিয়া মই ইয়া মিঠা তেল গৰম কৰিছো কেৰাহীত। তাৰ পাছতে কটা পিয়াজ এইখিনি এতিয়া মই দি দিম। তেল গৰম হ'ল, এয়া মই দি দিছো। পিয়াজখিনি এতিয়া অকমান মস খাবলৈ দিছো আৰু ইয়াৰ লগত মই কি মছলা দিম, এয়া হালধি অকমান দিম, তাৰ পাছত এয়া ধনিয়া পাউডাৰ অলপ দিম, তাৰ পাছত গৰম মছলা দিম, তাৰ পাছত এই জিৰা গুৰি, এয়া জিৰা গুৰি দিম, তাৰ পাছত এয়া দিম গৰম মছলা মিট মছলা অকমান দিম আৰু তাৰ পাছত আৰু এটা কেঁচা জলকীয়া এটা দিম। এইটো কেঁচা জলকীয়া। এতিয়া মই এয়া পিয়াজখিনি অকমান ৰঙচুৱা হ'বৰ কাৰণে ৰৈ আছো। ইয়াতে অকমান নিমখ দিম। নিমখৰ পৰিমাণটো একেবাৰে কমকৈ দিম, কাৰণ পাছত যেতিয়া টেষ্ট কৰিম গম পাম কম বেছি হৈছে নে নাই, তেতিয়া আকৌ আন্দাজ মতে আৰু অকমান নিমখ দি দিম যদি দৰকাৰ হয়। সেইকাৰণে আৰম্ভণিতে এয়া কমেই দিব লাগে নিমখ। তাৰ পাছত আৰু যিহেতু মই কণী ভাজোতে নিমখ দিছোৱে, এতিয়া মছলাখিনি দি দিছো। হালধি দিলো, এয়া ধনিয়া দিছো, গৰম মছলাও এই লগতে দি দিছো আৰু এনেকৈ আপোনালোকে বনাই খাবচোন, ভাল লাগে মোৰ কিন্তু খাই। তাৰ পাছত অলপ জিৰা গুৰি দিছো এয়া, আৰু এতিয়া মই অকমান মিট মছলা দি দিম। মিট মছলা দিলো অলপ, আৰু এতিয়া ধুনীয়াকৈ মছলাখিনি মস খাবলৈ দিম। পিঁয়াজৰ লগত অলপ দেৰি লৰাই মেলি ইলুটি কৰি দিম। তাৰপিছত যেতিয়া পিঁয়াজখিনি অকমান সিজা হ'ব, অকমান পানী দি দিম। এতিয়া পানী দি দিছো, এয়া অকমান পানী দিছো। পানী দিয়ে অলপ দেৰি ৰাখিম। এতিয়া উতলিছে, পিঁয়াজখিনি পানীখিনি উতলিছে, আৰু এতিয়া মই এই কণীখিনি দি দিম। টুকুৰা টুকুৰকৈ কাটি লোৱা কণীখিনি দি দিছো ইয়াত। কণীখিনি দি দিলো, তাৰপিছতে মই অলপ লৰাই মেলি দিছো। এতিয়া মই গেছটো বঢ়াই দি অলপ সৰহকৈ পানী দি উতলিবলৈ দিম এইখিনি। তাৰ পাছত মই কাটি থোৱা জলকীয়া দি দিছো। এইটো এটা জলকীয়াই দিছো, আপোনালোকে আন্দাজ মতে দি দিব জলকীয়া। আৰু এতিয়া ধুনীয়াকৈ উতলিবৰ কাৰণে দিম। উতলাৰ পাছত যেতিয়া অকমান শুকাব, তাৰ পাছত মোৰ এয়া কণীৰ এইটো গ্ৰেভি, কণীৰ কি বুলি কম এতিয়া, মই এনেকৈ বনাওঁ কেতিয়াবা। কণীৰ ৰেচিপিটো মোৰ তৈয়াৰ হৈ গ'ল। মোৰ এয়া কণীৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। কণীৰ তৰকাৰী অকমান শুকাব দিছো, আৰু এতিয়া মোৰ ৰেডি হৈ গ'ল খাবৰ কাৰণে। আপোনালোকেও এনেকৈ বনাই চাব পাৰে, আৰু যদি ভাল লাগে ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট এটা কৰিব।